এইটো এটা চকৰি ফেটি সাপ। ইংৰাজীত ইয়াত মনক্লেট কোব্ৰা বুলি কয়। ই অতি বিষাক্ত সাপ। এইটো যোৱাকালি মই কাকতিবাৰী অঞ্চলৰ পৰা শ্ৰীযুত অংকুৰ বৰুৱাদেৱৰ ঘৰৰ পৰা ইয়াক মই উদ্ধাৰ কৰিছিলোঁ। তেখেতে কোৱা মতে সাপটো প্ৰথমে বাহিৰত আছিলে আৰু পৰৱৰ্তী সময়ত ৱাশ্বিং মেচিনটো তলত সোমাই দিয়ে। কিন্তু পিছত আমি বিচাৰ খোচাৰ কৰি দেখিলোঁ যে সাপটো ৱাশ্বিং মেচিনটোৰ ভিতৰত ই সোমাই আছে। মই নিশাৰ ভাগত গৈ ইয়াক উদ্ধাৰ কৰোঁ আৰু নাফুকস্থিত বন বিভাগক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিবৰ বাবে চমজাই দিওঁ। এই সাপে দংশন কৰিলে ততালিকে জিলা হস্পিটেললৈ যাব। কেতিয়াও দংশন স্থানত বান্ধি নিদিব। কটা চিঙা ব্লেডেৰে কাটি বা চেপি নিদিব বা মুখেৰে চুহি বিষ উলিয়াবলৈ চেষ্টা নকৰিব। বেজৰ ওচৰলৈ কেতিয়াও নাযাব, নহ'লে আপোনাৰ মৃত্যু নিশ্চিত। কোনো বনৌ ঔষধ লগাবলৈ চেষ্টা নকৰিব। ততালিকে আপোনালোকে জিলা হস্পিটেললৈ যাব। যিকোনো জিলা হস্পিটেলত ইয়াৰ এণ্টিভেনম উপলব্ধ। গতিকে এই সাপে দংশন কৰিলে একমাত্ৰ উপায় হ'ল চৰকাৰী হস্পিটেল। গতিকে আপোনালোকে ভয় নকৰিব। আৰু সৰ্পদংশন মানে আজিকালি মৃত্যু নহয়। সৰ্পদংশন মানে হৈছে আধুনিক চিকিৎসা, আৰু এই চিকিৎসাৰ জৰিয়তে আপুনি সদায় আৰোগ্য হ'ব পাৰিব। আৰু ইয়াতে এটা কথা কওঁ, এই সাপটো প্ৰায় সন্ধিয়া সময়ত প্ৰায় ওলায়, দিনৰ ভাগতো ওলায় অৱশ্যে। সন্ধিয়াৰ ভাগত ওলালে টৰ্চ লৈ বাহিৰলৈ সদায় ওলাব, অন্যথা আপুনি গচকি পাব পাৰে আৰু যাৰ ফলত আপোনাক দংশন কৰিব পাৰে। আৰু এই সাপে, মই আগতেও কৈছোঁ, এই সাপে দংশন কৰিলে কেতিয়াও ভয় নাখাব। যিমান পাৰি সোনকালে চৰকাৰী চিকিৎসালয়লৈ যাওক আৰু আপুনি তাতহে আৰোগ্য হ'ব। ধন্যবাদ।